নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 তাৰিখৰ পূৰ্বে লাখ লাখ মহিলা একাউণ্টত সোমাই দিব 10,000 কোটি টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জুন মাহতে। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰে অতি শীঘ্ৰে চৰকাৰী কৰৰ বাবে আবেদন কৰক। ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে এটা ভাল খবৰ। 3 মাহৰ ৰেচন আপুনি অতি শীঘ্ৰে সংগ্ৰহ কৰক, কিয়নো ৰেচনৰ দোকানীত এতিয়া আপুনি যোগাযোগ কৰক, কিয়নো আজিৰ পৰা চৰকাৰে বিতৰণ কৰি আছে ৰেচন। আৰু অতি শীঘ্ৰে যদি দোকানত গৈ আপোনাক 1 কিলোকৈ চাউল কম দিয়ে লগে লগে দিয়ক বুলি অভিযোগ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ এলপিজি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত এলপিজিৰ সাবসিডি টকা জমা হৈছে নে নাই এতিয়া আপুনি চেক কৰক। নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। সিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। প্ৰতি মাহতে সিলিণ্ডাৰ লোৱাৰ সময়তে সাবসিডি টকা জমা হোৱাটো নিশ্চিত কৰক আপুনি। দাম কমাৰ পিছত আপোনাৰ জিলাত আপুনি কিমান টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰে। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত সাবসিডি টকা আপোনাৰ একাউণ্টত সোমাই নে নাই। যেতিয়া আপুনি গেছ চিলিণ্ডাৰ লোৱাৰ পিছতে আপোনাৰ একাউণ্টত সাবসিডি টকা চৰকাৰে জমা কৰি দিয়ে। যদি আপোনাৰ একাউণ্টত আপুনি টকাটো নাপায় আপুনি কি কি কাম কৰিব লাগিব অতি শীঘ্ৰে আপোনাৰ যিখন পাছবুক এলপিজি গেছ চিলিণ্ডাৰ সেইখন গেছ চিলিণ্ডাৰৰ লগতে বেংক একাউণ্টৰ আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। যদি আপুনি লিংক নকৰে তেনে ক্ষেত্ৰত সাবসিডি টকা আপোনাৰ একাউণ্টত আপুনি নাপাব। যদি এতিয়ালৈকে কোনো এলপিজি গেছ চিলিণ্ডাৰ পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপুনি কেনেকৈ এলপিজি গেছ কানেকশ্যনৰ কাৰণে আবেদন কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে এলপিজি গেছ কানেকশ্যন আবেদন কৰাৰ বাবে আহ্বান জনাইছে। যদি আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন থাকে মাত্ৰ 17 টকাতে আপুনি লাভ কৰিব এলপিজি গেছ কানেকশ্যন। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধনৰাশি। কোনে কোনে লাভ কৰিব এই ধন। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰে শীঘ্ৰে আপুনি আপডেট কৰক। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে যেতিয়া আপুনি লিংক কৰিব তেতিয়াহে আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। পান আৰু আধাৰ দুয়োটাৰ নম্বৰৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্ট। বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। প্ৰতিগৰাকী মহিলা বা দুখীয়াৰ একাউণ্টত চৰকাৰে 10 তাৰিখৰ লগে লগে আপোনাৰ একাউণ্টত সোমাই দিব টকা। যদি কোনোৱে নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছে তেনে ক্ষেত্ৰতো আপোনাৰ একাউণ্টত 10 তাৰিখত চৰকাৰে টকাটো প্ৰদান কৰিব বুলি সম্পূৰ্ণকৈ উল্লেখ কৰিছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ বিদেশী বহিষ্কাৰক লৈ ৰাজ্য চৰকাৰৰ পুছবেক নীতিক লৈ তীব্ৰ সমালোচনা ABMCৰ। উচ্চ ন্যায়ালয়ত ABMCয়ে দাখিল কৰিব লেখ আবেদন। অভিযোগত দাখিল কৰিছে লেখ আবেদন। অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰি অহা হৈছে। প্ৰকৃত ভাৰতীয় হাৰাশাস্তি কৰাৰ অভিযোগত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ABMCয়ে। এজন লোকক বিদেশী ঘোষিত হ'লে বিতৰণ কৰা হয়। বিদেশী বিতৰণৰ এটা প্ৰক্ৰিয়া আছে, কিন্তু অসম চৰকাৰে এই বিতৰণৰ প্ৰক্ৰিয়াক সম্পূৰ্ণৰূপে উলংঘ কৰিছে, যাৰ বাবে ৰাজ্যৰ সংখ্যালঘু নাগৰিকৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে। বিদেশী বহিষ্কাৰৰ নামতো উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক ৰাজ্য চৰকাৰে উলংঘ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই মন্তব্য কৰিছে ABMCৰ সভাপতি টাইছুৰ হুছেইনে। হয় বন্ধু বান্ধৱীসকল, টাইছুৰ হুছেইনে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী, যিকোনো মুহূৰ্তত জাৰি হ'ব পাৰে SOP। কেৰালাত ভয়ংকৰ গতিত বৃদ্ধি পাইছে কোভিডৰ আক্ৰান্ত। 1336 জনলৈকে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। দিল্লীত আক্ৰান্ত হৈছে 375 লৈ। কেৱল ইয়াই নহয়, গুজৰাটত আক্ৰান্ত হৈছে 265 জন। কৰ্ণাটকত আক্ৰান্ত হৈছে 234। মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে 467। তামিলনাডুত আক্ৰান্ত হৈছে 185। পশ্চিমবংগত আক্ৰান্ত হৈছে 205। উত্তৰ প্ৰদেশত আক্ৰান্ত হৈছে 117। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ গাঁও অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হয় নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু সকলোৱে সাৱধান হৈ থাকক, অন্যথা পৰিব পাৰে আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত।
তাৰপিছত অসমবাসী ৰাজযুক্ত চমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি ৰাজ্যলৈ জাৰি কৰা হৈছে 18 টকাই বৃহৎ এলাৰ্ট উজনিৰ পৰা নামনিলৈকে সংসাৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে নিকোবে পানী এৰি দিয়াৰ পিছতে লখিমপুৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চকুৰ সন্মুখতে প্ৰচণ্ড বানে ডুবাই নিলে ঘৰ দুৱাৰ হাজাৰ হাজাৰ লোকৰ ঘৰ মুহূৰ্ততে ভয়াৱহ বান পৰিস্থিতিত ডুবি গ'ল কপিলী জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ গেট খুলি দিয়া হৈছে খান্দাং জলবিদ্যুৎ প্ৰকল্পৰ 7টাকৈ গেট খুলি দিয়া হৈছে লখিমপুৰ ধেমাজিৰ লগতে মধ্য অসমতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে নগাঁও মৰিগাঁও ৰহা হোজাই ডিমা হাছাও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে পশ্চিম কাৰ্বি আংলতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব কিয়নো মাইক যোগে সকলোকে জাৰি কৰা হৈছে এলাৰ্ট সো আপোনাৰ গাঁও বা অঞ্চলত এলাৰ্ট জাৰি কৰিছে নে নিশ্চয় কমেণ্ট কৰি জনাই দিব মাইক যোগে এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে বৰষুণৰ নেৰানেপেৰা পৰা বৰষুণৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জাৰি কৰা হৈছে ৰেড এলাৰ্ট কোনো কাৰণতে নৈৰ কাষলৈ নাযাব আপুনি অনথা পৰিব পাৰে ভয়ংকৰ বিপদত বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'